Welcome to my channel Master of Grammar. আজি মই এই ক্লাছত ক্লাস 9 ইংৰাজী টেক্সট বুকত 17 পেজত থকা যেটো স্টোৰী আছে দ্য সাউন্ড অফ মিউজিক ইয়াৰ পাৰ্ট 1ত যেটো আছে এভেলিন গ্লেনি এটো সম্বন্ধে আলোচনা কৰিছো। আজিৰ ভিডিঅ'টোত মই ইয়াৰ ৰিডিং অৰ্থাৎ প্ৰনাউন্সিয়েশ্যন আৰু ইয়াৰ অৰ্থ মিনিং তোমালোকক আগবঢ়াইছো। তোমালোকে ইয়াৰ অৰ্থবিলাক ভালদৰে আয়ত্ত কৰিব, কাৰণ অৰ্থবিলাক ভালদৰে জানিলে এই পাঠৰ যি MCQ প্ৰশ্ন দিলে তোমালোকে সঠিক উত্তৰটো দিবলৈ সক্ষম হ'বা। গতিকে আজিৰ ক্লাছটো অলপ দীঘলীয়া হ'লে তোমালোকে ধৈৰ্য সহকাৰে দেখিবা। পেৰা নম্বৰ 1 চোৱা। Rush hour crowds hostile for position on the underground train platform. Rush hour, rush মানে দ্ৰুতগতি, hour মানে সময়, গতিকে দ্ৰুতগতি সময় বা ব্যস্ত সময়। crowds hostile জনবহুল, hostile মানে ঠেলা হেঁচা লাগিছিল, for position ঠাইৰ বাবে, on the underground train platform underground প্লেটফৰ্মৰ বাবে ঠাইৰ বাবে কি লাগিছিল, ঠেলা হেঁচা লাগিছিল। A slight girl looking younger, এজনী কণমানি সৰু পাতল ছোৱালীয়ে, younger than her 17 years, তাইৰ 17 বছৰ বয়সতকৈ কম যেন বয়স হোৱা বুলি লাগিছিল, এনেকুৱা এজনী ছোৱালী এভেলিন গ্লেনি। নাৰ্ভাছ, তাই কি আছিল, নাৰ্ভাছ আছিল, yet excited, যদিও তাই উত্তেজিত আছিল বা আনন্দিত আছিল, as she felt, যদিও তাই অনুভৱ কৰিছিল, ভাইব্ৰেশ্যন মানে কি, কম্পন অফ দ্য এপ্ৰ'চিং ট্ৰেইন, আহি থকা ট্ৰেইনৰ কম্পন অনুভৱ কৰিব বুলি তাই কি আছিল, যদিও কি আছিল, নাৰ্ভাছ আছিল। অৰ্থাৎ তথাপি তাই আহি থকা ট্ৰেইনৰ কম্পন শুনি ট্ৰেইনৰ ঠাই পাব বুলি তাই কি আছিল, অপেক্ষা কৰি আছিল। It was her first day, এইটো তাইৰ প্ৰথম দিন আছিল, at the prestigious, তাৰ সন্মানীয় ৰয়েল একাডেমি অফ মিউজিক ইন লণ্ডন, লণ্ডনত থকা ৰয়েল একাডেমি অফ মিউজিক এণ্ড ডান্সিং এন'ছ, আৰু কি আছিল, ডাউণ্টিং এন'ছ, আৰু বৰ ভয়তুৰ আছিল বা ভয় পাইছিল, ফৰ এনি টিনেজাৰ ফ্ৰেছ ফ্ৰম এ স্কটিছ ফাৰ্ম, স্কটিছ দেশৰ এজনী অকণমানি ছোৱালীৰ বাবে এইটো আছিল ভয় লগা যেন। বাট দিছ এস্পায়াৰিং মিউজিচিয়ান ফেচড এ বিগাৰ চেলেঞ্জ, বাট দিছ এস্পায়াৰিং মিউজিচিয়ান, এই প্ৰত্যাশাবান মিউজিচিয়ানৰ কাৰণে, ফেচড এ বিগাৰ চেলেঞ্জ, এটা বৰ প্ৰত্যাহ্বান আছিল, দেন মোষ্ট শ্বি ৱাজ প্ৰফাউণ্ডলি ডিপ, যদিও তাই এজনী কি আছিল, কলা আছিল বা কাণেৰে নুশুনা আছিল। পেৰা নম্বৰ 2, এভেলিন গ্লেনিছ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল, এভেলিনৰ শ্ৰৱণহীনতা দিনে দিনে কি বৃদ্ধি হৈছিল, হাৰ মাদাৰ ৰিমেম্বাৰ্ছ, তাইৰ মাকিক মনত কৰিছিল, নটিচিং চামথিং ৱাজ ৰং, কিবা কিবি ভুল হৈ আছে, when the 8 years old Evelyn was waiting to play the piano, যেতিয়া তাইৰ ছোৱালী কি আছিল, পিয়ানো বজোৱাত কি কৰা আছিল, অপেক্ষা কৰি আছিল, আৰু তেওঁ কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল, সেইবাবে তাই ভাবিছিল যে তাই কিবা এটা ভুল কৰি আছে। দে কল হাৰ নেম, সিহঁতে তাইৰ নাম মাতিছিল, এণ্ড শ্বি ডিড নট মুভ, তাই মুভ কৰা নাছিল বা লৰচৰ কৰা নাছিল। এভেলিনৰ যদিও তাইৰ মাকে বা কোনোবাই মাতিছিল, তথাপি তেওঁ ইয়াৰ প্ৰতিক্ৰিয়া জনা নাছিল। আই ছাডেনলি ৰিয়েলাইজ শ্বি ডিড নট হাৰ্ড, মই হঠাতে লক্ষ্য কৰিছিলোঁ তাই নুশুনে, চেজ ইছাবেল গ্লেনি, ইছাবেল গ্লেনিয়ে কয়,
তাইৰ মাকৰ নাম ইছাবেল গ্লানি। তাই কৈছিল যে মই হঠাতে লক্ষ্য কৰিছিলোঁ যে তাই কাণেৰে নুশুনে। তেওঁৰ ছোৱালী যিজনী আছিল তেওঁ কাণেৰে নুশুনে বুলি তেওঁ কি কৰিছিল, লক্ষ্য কৰিছিল। ফৰ কোৱাইট এ হোৱাইল, কিছু সময়ৰ বাবে এভেলিন মেনেজ টু কনচিল হাৰ গ্ৰ'য়িং ডিপনেছ ফ্ৰম ফ্ৰেণ্ডছ এণ্ড টিচাৰ্ছ। এভেলিনে তাইৰ বন্ধু আৰু শিক্ষকৰ পৰা কি কৰিছিল, তাইৰ এই ৰোগটোৰ গোপন ৰাখিছিল। কি ৰোগটো? তাই সৰ্বহীনতাত যে ভুগিছিল, ডিপনেছ, এইটোৰ তাই গোপন ৰাখিছিল। বাট বাই দ্য টাইম, কিন্তু সময়ৰ গতিত, শ্বি ৱাজ 11, তাই 11 বছৰত, হাৰ মাৰ্কছ এণ্ড ডিটেৰিটেৰেট এণ্ড হাৰ হেডমিষ্ট্ৰেছ আৰ্টছ হাৰ পেৰেণ্টছ টু টেক হাৰ টু এ স্পেচিয়েলিষ্ট। বাট বাই দ্য টাইম, কিন্তু সময়ৰ বাগৰি যোৱাৰ ফলত, শ্বি ৱাজ 11, 11 বছৰ বয়সত, হাৰ মাৰ্কছ, তাৰ নম্বৰবিলাক, হেড ডিটাৰিয়েটেড, কমি গৈ আছিল, এণ্ড হাৰ হেডমিষ্ট্ৰেছ, তাইৰ প্ৰধান শিক্ষয়িত্ৰীজনীয়ে, আৰ্ষ্ট হাৰ, তাইক আদেশ দিছিল, তাইক পৰামৰ্শ দিছিল, পেৰেণ্টছ, সিহঁতৰ পিতৃ মাতৃ কি কৰিছিল, পৰামৰ্শ দিছিল, টু টেক হাৰ, তাইক লৈ যাবলৈ, টু এ স্পেচিয়েলিষ্ট, এজন ৰোগ বিশেষজ্ঞৰ ওচৰত লৈ যাবলৈ কৈছিল। অৰ্থাৎ ইভেলিনৰ যেতিয়া কলা হৈছিল তেতিয়া তাইৰ প্ৰধান শিক্ষকগৰাকীয়ে তাইক এজনী স্পেচিয়েলিষ্টৰ ওচৰলৈ ল'বলৈ কৈছিল। ইট ৱাজ দেন ডিস্কভাৰ্ড, এইটো তেতিয়া আৱিষ্কৃত হৈছিল বা তেতিয়া ধৰা পৰিছিল, দেট হাৰ হিয়াৰিং ৱাজ ছেভাৰলি ইম্প্ৰেছড, তেতিয়া ধৰা পৰিছিল যে তাইৰ শ্ৰৱণ শক্তি কি হৈছে, ইম্পেয়াৰ্ড হৈছে, অৰ্থাৎ বাধাগ্ৰস্ত হৈছে, এজ এ ৰিজাল্ট অফ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ। এই গ্ৰেজুৱেল নাৰ্ভ নষ্ট হোৱাৰ ফলত তাই কি হৈছে, তাৰ সৰ্বহীনতা হৈ পৰিছে। দে ৱেৰ এডভাইচ, সিহঁতে উপদেশ দিছিল, দেট শ্বি শুড বি ফিটেড উইথ হিয়াৰিং এইডছ এণ্ড চেণ্ট টু এ স্কুল ফৰ দ্য ডিফ, আৰু তাইক এজন সৰ্বহীনতা স্কুলত তাইক পঢ়াব লাগিব। এভৰিথিং ছাডেনলি লুক ব্লাক, হঠাতে সকলোবিলাক কি আছিল, ব্লাক মানে ক'লা হৈ গৈছিল, চেজ ইভেলিনে কৈছিল। নম্বৰ 3 চোৱা। বাট ইভেলিন ৱাজ নট গোয়িং টু গিভ আপ, কিন্তু ইভেলিনে আশা, মনৰ সাহসটো এৰি দিয়া নাছিল। শ্বি ৱাজ ডিটাৰমিনড, তাই নিশ্চিত হৈছিল, টু লিড এ নৰ্মেল লাইফ, তাই এটা সাধাৰণ জীৱন যাপন কৰাৰ বাবে তেওঁ প্ৰত্যাশী আছিল। এণ্ড পাৰ্চিউ হাৰ ইণ্টাৰেষ্ট ইন মিউজিক, আৰু তাৰ জীৱনটো মিউজিক কৰি বা বাদ্যযন্ত্ৰ বজাই জীৱনটো কটাব বুলি তাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। ওৱান ডে শ্বি নটিছ এ গাৰ্ল প্লেয়িং এ জাইলোফোন এণ্ড ডিচাইডেড দেট শ্বি ৱান্টেড টু প্লে ইট টু। এদিনাখন এজনী ছোৱালীয়ে জাইলোফোন বজাই আছিল আৰু তাইও জাইলোফোন বজাব বুলি সিদ্ধান্ত কৰিছিল। ৰন ফৰ্বছ স্পটেড হাৰ পটেনচিয়েল, ৰন ফৰ্বছ আছিল এজন বাদ্যযন্ত্ৰ বাদক, অৰ্থাৎ ঢোল বাদক। তেওঁ তাইৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল বা চিনাক্ত কৰিছিল। শ্বি বিগেন বাই টিউনিং টু লাৰ্জ ড্ৰাম টু ডিফাৰেণ্ট নোটছ, তাই দুটা ড্ৰাম বিভিন্ন ষ্টেজৰ পৰা, বিভিন্ন স্তৰৰ পৰা কি কৰিছিল, বজাইছিল। ডু নট লিচেন ইয়ৰ আৰ্টছ, তোমাৰ কাণেৰে নুশুনিবা। শ্বি উড চে, তাই কৈছিল, ট্ৰাই টু চেঞ্জ ইট, তোমালোকে এইটো অনুভৱ কৰিবলৈ চেষ্টা কৰা। ছাম আদাৰ ৱে, অন্য উপায়েৰে। ইছাবেল গ্লেনি, তাৰ মাকৰ নাম আছিল, তাইৰ মাকে এজন শিক্ষক আছিল। ৰন ফৰ্বছ তেওঁক মাতি আনি কৈছিল যে তাইক ভালদৰে শিকাব লাগে। তেতিয়া ৰন ফৰ্বছে কি কৰিছিল, দুটা ড্ৰাম বিভিন্ন স্তৰৰ পৰা, এটা হয়তো উচ্চ তলৰ পৰা এটা ওপৰৰ
পৰা এনেধৰণৰ দুটা ড্ৰাম সি বজাইছিল আৰু এইবিলাক কৈছিল তোমালোকে তুমি কাণেৰে নুশুনিবা আৰু এইবিলাক তোমাৰ অনুভৱ কৰিবলৈ শিকিবা says Evelyn. Suddenly I realized I could feel the higher drum from the waist up. I realized মই উপলব্ধি কৰিছিলোঁ I could feel মই অনুভৱ কৰিব পাৰিছিলোঁ the higher drum from the waist up মোৰ কঁকালৰ ওপৰৰ পৰা উচ্চ যিবিলাক ড্ৰাম শব্দ আছে সেইবিলাক কঁকালৰ ওপৰৰ পৰা শুনিছিলোঁ and the lower one from the waist down আৰু তলৰবিলাক কঁকালৰ তলৰ পৰা মই সেইবিলাক শব্দ শুনিব বা অনুভৱ কৰিব পাইছিলোঁ Forbes repeated the exercise ফৰ্বে এই কামটো বা এই অনুশীলনটো বাৰে বাৰে কৰিছিল ৰিপিট কৰিছিল and soon Evelyn discovered that she could sense certain notes in different parts of her body আৰু ইভেলিনে এইবিলাক শব্দ তাইৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা তেওঁ অনুভূতিবিলাক উপলব্ধি কৰিছিল I had learned to open my mind I had learned মই শিকিছিলোঁ to open my mind মোৰ মন and body আৰু মোৰ শৰীৰ আৰু বডিটো মই খুলিবলৈ শিকিছিলোঁ to sound and vibration sound আৰু vibration দ্বাৰা মোৰ মন আৰু শৰীৰটো মই কি কৰিছিলোঁ খুলিছিলোঁ এটা ইভেলিনে ক'লে The rest was sheer determination and hard work আৰু বাকিখিনি মোৰ কঠোৰ পৰিশ্ৰম আৰু মোৰ একাগ্ৰতাই সেইবিলাক সফলতা আনি দিছিল Pair number 4 কি আছে she never looked back তাই কেতিয়াও পিছলৈ হটা নাছিল from that points onward তাইৰ কথা মতে বা তাইৰ ইচ্ছা তাই কেতিয়াও কি কৰিছিল পিছ হটা নাছিল She toured the United Kingdom with a young orchestra and by that time she was 16 তাই যেতিয়া 16 বছৰ আছিল তেতিয়া তাই ইউনাইটেড কিংডম অৰ্থাৎ আমেৰিকাত এটা যুৱ ঢোলবাদক দল লগত তাই ক'ত গৈছিল ইউনাইটেড কিংডমত গৈছিল She had decided to make music তাই মিউজিক তৈয়াৰ কৰিব বিচাৰিছিল her life তাৰ গোটেই জীৱনটো তাই মিউজিক কৰি কটাব বিচাৰিছিল She auditioned for the Royal Academy of Music and scored one of the highest mark in the history of the Academy তাই প্ৰদৰ্শিত কৰিছিল বা তাই শুনাইছিল ৰয়েল একাডেমি অফ মিউজিকত আৰু তাই তাত কি আছিল ইতিহাসত তাই এজন কি আছিল নাম কৰা ব্যক্তি হিচাপে পৰিচিত হৈছিল She gradually moved from Austral's work তাই ক্ৰমান্বয়ে অৰ্থাৎ তাই আগত দলবদ্ধভাৱে ঢোল বজাইছিল কিন্তু এতিয়া তাই এককভাৱে কি কৰিছিল ঢোল বজাব শিকিছিল At the end of her 3 years course 3 বছৰ কোৰ্সৰ পিছত পাঠ্যক্ৰমৰ পিছত তাই কি অকলে ঢোল বজাব শিকিছিল Pair number 5 and for all this আৰু সকলোবিলাকৰ বাবে Evelyn earned accept any hints of heroic achievement Evelyn গ্ৰহণ কৰিছিল সকলোবিলাক যিবিলাক বীৰত্ব এচিভমেণ্ট সেইবিলাক তাই কি কৰা নাছিল গ্ৰহণ কৰা নাছিল অৰ্থাৎ এভেলিনে আনৰ বাবে অন্য ঢোলবাদকৰ দৰে বেলেগ ধৰণে কোনো পন্থামূলক প্ৰয়োগ কৰা নাছিল If you work hard যদি তুমি কঠোৰ পৰিশ্ৰম কৰা and know where you are going আৰু তুমি কলৈ গৈ আছা তুমি এটো যদি জানা you will get there তুমি তাত যাব পাৰিবা ইভেলিনে তেতিয়া কৈছিল তোমাৰ যদি প্ৰবল ইচ্ছা থাকে তুমি জলৈ যাব বিচৰা তালৈ যাব পাৰিবা and she got right to the top আৰু তাই কি কৰিছিল
টপত গৈছিল, শীৰ্ষস্থানতে গৈছিল। দ্য ৱৰ্ল্ডছ মষ্ট চাউথ আফটাৰ মাল্টি পাৰ্চিকিউশ্যনিষ্ট উইথ এ মাষ্টাৰী অফ চাম 1000 ইনষ্ট্ৰুমেণ্টছ এণ্ড হেট্ৰিক ইণ্টাৰনেশ্যনেল ছেডুল। আৰু এই আন্তঃৰাষ্ট্ৰীয় হাজাৰ হাজাৰ ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰৰ সহায়ত তাই এগৰাকী পৃথিৱী বিখ্যাত ঢোলবাদক হিচাপে তাই খ্যাতি লাভ কৰিছিল। Para number 6, it is intriguing to watch Evelyn function so effortlessly without hearing. Without hearing মানে নুশুনি ইভেলিনে সকলোবিলাক ফাংচনত তাই সহজভাৱে প্ৰদৰ্শিত কৰিছিল। এইটো কেনেকুৱা আছিল? এইটো আছিল ইনষ্ট্ৰিং, এইটো বৰ চমৎকাৰপূৰ্ণ আছিল। মেন উইথ বিউজি বিয়াৰ্ছ গিভ মি ট্ৰাভেল। মেন উইথ বুচি বিয়াৰ্ছ গিভ মি ট্ৰাভেল। শ্বি লাভড, তাই হাঁহিছিল, অৰ্থাৎ ইভেলিনে হাঁহিছিল যে যিবিলাক মানুহৰ ঘন দাঢ়ি থাকে তেওঁলোকক লৈ মোৰ কি হয়? ট্ৰাভেল হয়, বৰ অসুবিধা হয়। It is not just washing the leaves. এইটো অকল ওঠ লক্ষ্য কৰিব নোৱাৰি। It is the whole face. এইটো গোটেই মুখমণ্ডল দেখি অনুভৱ কৰিব পাৰি। Especially the eyes. বিশেষকৈ চকু দুটা লক্ষ্য কৰি। She speaks flawlessly with a Scottish lilt. স্কটিছ কথোপকথনৰ দৰে তাই সকলোবিলাক কথা ক'ব পাৰিছিল। My speech is clear because I could hear till I was 11. মোৰ কথোপকথন বা মোৰ কথা বতৰা সকলোবিলাক ক্লিয়াৰ আছিল কাৰণ মই 11 বছৰ মই কি আছিলোঁ? ভালে আছিলোঁ, অৰ্থাৎ মই শুনিব পাৰিছিলোঁ, সেইকাৰণে মই স্কটিছৰ ভাষাবিলাক ভালদৰে ক'ব পাৰোঁ। She says, তাই কৈছিল, but that does not explain, কিন্তু এইটো ব্যাখ্যা কৰা নাই, how she managed to learn French and master basic Japanese. তাই এইটো কোৱা নাই যে তাই ফ্ৰান্স আৰু জাপানৰ ভাষা কেনেদৰে শিকিছিল, সেইটো তাই কোৱা নাই। তাই কেৱল স্কটিছৰ ভাষাৰ বাবে তাই কৈছিল যে তাই সৰুৰে পৰাই তাই নাছিল, তাই সৰ্বহীনতাত ভোগা নাছিল, 11 বছৰ আগত তাই ভালে আছিল, সেইকাৰণে তাই নিজৰ মাতৃভাষাটো ভালদৰে ক'ব পাৰে। Para number 17, as for music, she explains. মিউজিকৰ কাৰণে তাই বৰ্ণনা কৰিছিল, its powers in throws every parts of my body. এইটো মোৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ মাজেৰে মই অনুভৱ বা জোকাৰি লৈছোঁ। It tingles in the skin. এইটো মোৰ স্কিনত কি কৰে? টিংগেলছ কৰে। এইবিলাক মোৰ স্কিনত অনুভূতি কৰে। My cheekbones and even my hair. মোৰ গাল আৰু আনকি মোৰ চুলিটো সেইবিলাক কি কয়? অনুভূতিৰ সৃষ্টি কৰে। When she plays the xylophone, she can sense the sound of passing up the stick into her fingertips. When she plays the xylophone, তাই যেতিয়া xylophone বজায়, she can sense, তাই অনুভৱ কৰে, the sound of passing up the stick, মানে লাঠিৰ মাজেৰে পাছিং হোৱা শব্দ, into her fingertips, তাইৰ আঙুলিৰ মূৰত তাই সেইবিলাক শব্দ অনুভৱ কৰে। By leaning against the drum, ড্ৰামৰ বিপক্ষে বা ড্ৰামৰ ওচৰত তাই হালি, she can feel the resonance flowing into her body. তাইৰ বডিৰ বা শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকৰ অনুভূতি তাই কি কৰে?
বুজিব পাৰে। On a wooden platform, কাঠৰ এটা প্লেটফৰ্মত she removes her shoes, তাই তাইৰ জোতাবিলাক খুলি থুৱে so that the vibration pass through her bare feet, যাতে তাইৰ খালী পাৱেৰে বা খালী ভৰিৰে তাই এইবিলাক অনুভৱ কৰিব। and up her legs, আৰু ওপৰৰবিলাক ভৰিৰ ওপৰৰবিলাকৰ পৰা সেইবিলাক লাহে লাহে কম্পনবিলাক অনুভৱ কৰে। Para number 8, not surprisingly, আশ্চৰ্য নহয়, Evelyn delight her audiences, ইভেলিনে তাইৰ শ্ৰোতাসকলক আনন্দিত কৰিছিল। In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award। 1991 চনত তাই ৰয়েল ফিলহাৰমনিক সোসাইটি প্ৰেষ্টিজিয়াছত তাই এককভাৱে তাই পুৰস্কাৰ লাভ কৰিছিল। চেছ মাষ্টাৰ পাৰকিউচনিষ্ট জেমছ ব্লেডছ, তাইৰ মাষ্টাৰ ঢোলবাদক জেমছ ব্লেডছে কৈছিল, God may have taken her hearing, ঈশ্বৰে তাইৰ শ্ৰৱণ শক্তিক কাঢ়ি লৈছিল, but he has given her back something extraordinary, কিন্তু ঈশ্বৰে বা তেওঁৱে কি কৰিছিল, তাইক একটা এক্সট্ৰাঅৰ্ডিনাৰী অতিৰিক্ত এটা ক্ষমতা তাইক দান কৰিছিল। What we hear, আমি কি শুনো, she feels, তাই অনুভৱ কৰে, আমি যি শুনো তাই কি কৰে, অনুভৱ কৰে। Far more deeply than any of us, আমাতকৈ বেছি তাই আমি যি কওঁ তাই ভালদৰে সেইবিলাক অনুভৱ কৰে। That is why, আৰু সেইবাবে she express music so beautifully, তাই মিউজিকবিলাক ভালদৰে এক্সপ্ৰেছ কৰিব পাৰে, অৰ্থাৎ প্ৰদৰ্শিত কৰিব পাৰে। Para number 9, Evelyn confessed that she is something of a workaholic. Evelyn স্বীকাৰ কৰে যে she is something of a workaholic, তাই কৰ্মপ্ৰিয় আছিল। I have just got to work, মই কামত ব্যস্ত থাকোঁ। Often harder, প্ৰায়ে মই কঠোৰ পৰিশ্ৰম কৰোঁ। Then classic musician, ক্লাছিক মিউজিচিয়ানতকৈ মই সদায় কি কৰোঁ, কঠোৰ পৰিশ্ৰম কৰোঁ। But the reward are enormous, কিন্তু পুৰস্কাৰবিলাক ডাঙৰ। Apart from the regular concernতকৈ এইবিলাক অলপ বেলেগ হয়। Evelyn also gives free concern in prisons and hospitals, এভেলিনে কি কৰিছিল, জেল আৰু হস্পিটেলত তেওঁ বিনামূলীয়াকৈ ফ্ৰী প্ৰদৰ্শনী আগবঢ়াইছিল। She also gives high priority to classes for young musician, তাই নৱ মিউজিচিয়ানক তাই কি কৰিছিল, বৰ প্ৰাধান্য দিছিল। And Riesling of the Beethoven Fund for Deaf Children says she is a shining inspiration for deaf children, আৰু এজন ব্যক্তিৰ কথা কৈছে এন ৰিচিন, তেওঁ আছিল বেথোভেন ফাণ্ডৰ এজন শিক্ষক। তাই কৈছিল ডিফ চিলড্ৰেন চেছ এন ৰিচলিন অফ বেথোভেন ফাণ্ড ফৰ ডিফ চিলড্ৰেন চেছ চি ইজ এ শ্বাইনিং ইনস্পিৰেশ্যন, তাই এজনী আছিল প্ৰবল প্ৰত্যাশী অফ এ ডিফ চিলড্ৰেন, কাণেৰে নুশুনা চিলড্ৰেনৰ বাবে আছিল তাই এজন প্ৰত্যাশী, খুব দয়াবান ব্যক্তি। They see that there is
nowhere that they cannot go. তাই কৈছিল যে তাই এনেকুৱা ঠাই নাই য'ত তাই যোৱা নাছিল। Question number 10, the last paragraph. Evelyn Glennie has already accomplished more than most people twice her age. Evelyn Glennie তাইৰ বয়সতকৈ দুগুণ বেছি মানুহৰ তাই লগ পাৰিছিল। She has brought persecution to the front of the orchestra. তাই অৰ্কেষ্ট্ৰা অৰ্থাৎ ঢোলবাদক হিচাপে তাইৰ জীৱনটো নিজকে বিসৰ্জন দিছিল। And demonstrated that it can be very moving. আৰু তাই এইটো ডেমনষ্ট্ৰেট কৰিছিল অৰ্থাৎ বিশ্বাস আছিল যে তাই গোটেই জীৱনটো এই অগ্ৰগতিতে তাই জীৱনটো বিসৰ্জন দিব। She has given inspiration. তাই আকৌ প্ৰত্যাশাবাদী আছিল to those who are handicapped. যিসকলে হেণ্ডিকেপ্ট আছিল তাইসকলৰ কাৰণে তাই এজন আছিল দিশ প্ৰদৰ্শক। People who look to her and say, মানুহে যিয়ে তাইক দেখিছিল, if she can do it, তাই এইটো কৰিব পাৰে। I can, মই পাৰোঁ, and not the least, সকলেও পাৰিব। She has given enormous pleasure to millions. She has given enormous pleasure, তাই বৰ আনন্দিত দিছিল to millions, মিলিয়ন মানুহক তেওঁ কি কৰিছিল আনন্দ কৰিছিল। অৰ্থাৎ তাইৰ এই অগ্ৰগতিৰ কথাখিনি জানি অন্য হেণ্ডিকেপ যিবিলাক আছে সেইবিলাকেও যাতে উৎসাহিত হয় যে ইভেলিনে যিটো কৰিব পাৰিছে আমিও নিশ্চয় সেইটো কৰিব পাৰিম। আৰু এইটো বিশ্ববাসীৰ বাবে এটা কি হৈ থাকিল প্ৰকাণ্ড আনন্দৰ বাৰ্তা হৈ থাকিল। এই পাঠৰ লেখক হ'ল ডিবৰা কাউলে। ডিবৰা কাউলে is the writer of this story. মনত ৰাখিবা। আজিলৈ ইমানেই। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকৰ যদি কিবা উপকৃত মনে হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, ধন্যবাদ।